চৰাইদেউ জিলাৰ দিল্লী বনাঞ্চলৰ দাঁতিকাষৰীয়া গাঁৱত খেতিপথাৰসমূহত বনৰীয়া হাতীৰ উপদ্ৰৱ। বনাঞ্চলৰ পৰা জন অৰণ্য দিশে গজৰাজ। আজি প্ৰায় ৩-৪ দিন ধৰি বৰষাত দিল্লী বনাঞ্চলৰ পৰা দাঁতিকাষৰীয়া লেফেৰা গাঁৱৰ কেইবাটাও পৰিয়ালৰ আগুনৰ সোণোৱালী পথাৰখনি বনৰীয়া হাতীৰ উপদ্ৰৱত বলি হ'বলগীয়া হৈছে। বৰ্ষাত বন বিভাগৰ কাৰ্যালয়ৰ অধীনস্থ দিল্লী বনাঞ্চলৰ পৰা বনৰীয়া হাতী আহি খেতিপথাৰ ধ্বংস হোৱাত স্থানীয় লোকৰ অভিযোগ যে দশক জুৰি কোনো বনৰীয়া হাতীৰ মুখামুখি এই গাঁওসমূহৰ লোকে হোৱা নাছিল। হঠাৎ এইকেইদিন বনৰীয়া হাতীৰ উপদ্ৰৱ খেতিপথাৰসমূহ নষ্ট হোৱাত ভৱিষ্যতৰ খাদ্যমুঠিৰ বাবে চিন্তাৰ কাৰক হৈ পৰাত বৰ্ষাত বন বিভাগৰ হস্তক্ষেপ দাবী কৰিছে। লেফেৰা আৰু হালুৱাৰ বনাঞ্চলৰ কাষৰে এইটো দিল্লী ৰিজাৰ্ভৰ কাষৰে এইখিনি আমি নিবাসী আৰু পকা ধান খাবলৈ হাতীয়ে দিনে নিশা আমনি কৰিছেহি, ৰাইজৰ টোপনি সৰিছে। গতিকে ফৰেষ্ট বিভাগক আমি এই বিষয়ে জনাইছোঁ যদিও তেখেতসকলে বিশেষভাৱে সঁহাৰি জনোৱা নাই। আজিলৈকে ৰাইজক সুধিছোঁ, আমি প্ৰায় একো ফটকা এটাও পোৱা নাই তেওঁলোকৰ পৰা। অন্ততঃ তেওঁলোকে আমাক যদি তেনেকুৱা 2-4টা ফটকা যদি দি সহায় কৰিলেহেঁতেন সেইখিনিতো আমি বহুত উপকৃত হ'লোহেঁতেন। এদিন দুদিন নহয় মানে অহৰহ সদায় মানে পকা ধান নষ্ট কৰি আছে। গতিকে তেখেতসকলে যাতে এই চেনেলৰ জৰিয়তে ঊৰ্ধ্বতম কৰ্তৃপক্ষই অকণমান সঁহাৰি জনাই আমি বহুত উপকৃত হ'ম। আৰু এনেদৰে যদি পকা ধান খাই অনিষ্ট কৰে আমাৰ গাঁৱৰ ৰাইজৰ মানে তথৈবচ অৱস্থা, কিন্তু আৰু তেওঁলোকৰ পানীত হাঁহ নচৰাৰ নিচিনা অৱস্থা হ'ব। এই পকা ধানৰ সোণালী আজিকালি ধান দাই থকা অৱস্থাত তেওঁলোকে হাতীয়ে খাইছে চাওকচোন, আৰু সজাল ধৰা সময়ত খায়হি। এই দুটা সময়তে তেওঁলোকে অনিষ্ট কৰিছে যেতিয়া আৰু মানুহৰ তাত আৰু ধানখিনি নতুনকৈ কৰিবলৈ বিশেষ ব্যৱস্থা একো নাই। আৰু এই হাতীজাক এনেকুৱা লাগিছে প্ৰকৃততে বনৰীয়া হাতী নহয়, এইবোৰ বনৰ পৰা আহিলে হয়তো জাক পাতি আহিলেহেঁতেন, কিন্তু এইখিনি কোনোবাই হয়তো চোৰাংকাৰীয়ে হ'ব পাৰে, নাইবা অন্যান্য ধৰণৰ পোহনীয়া হাতী 2-4টা এৰি দিয়ে ৰাতি ভাগত। দিনৰ ভাগত হয়তো কিবা তেওঁলোকে কাম কাজত ব্যস্ত হৈ নিশা ভাগত তেওঁলোকে এৰি দিয়ে আৰু বনাঞ্চলবিলাকৰ পৰা আহি অহৰহ মানে হাতীয়ে ধান খায়ে থাকে। একে ঠাইতে 3-4 দিন খায়, তাত গাঁৱৰ ৰাইজ আহি 2-4 দিন মানে এটা ফটকা কৰি হুলস্থুল কৰি জুই জ্বলাই দিলে আকৌ এই ঠাইত খায়গৈ। মুঠতে একেটা অঞ্চলতেই মানে হাতীয়ে অহৰহ খাই আছে। গতিকে এই চেনেলৰ জৰিয়তে দি জিলা কৰ্তৃপক্ষই বা আমাৰ ৰেঞ্জ বিভাগে আমাক এনেই মৌখিকভাৱে জনাইছে, আমি কিবা এটা নিশ্চয় তোমালোকক সঁহাৰি জনাম, কিন্তু এতিয়ালৈকে আমি এটা ফটকাও তেওঁলোকে পোৱা নাই। অতি দূষিত হৈছোঁ আৰু গাঁৱৰ ৰাইজে এতিয়া দুখত মানে মৰ্মাহত হৈছে। গতিকে এই চেনেলৰ জৰিয়তে যদি তেওঁলোকে গা লৰে তেতিয়া আমি সঁচাকৈ এই কৃষকসকল বহুত উপকৃত হ'ব। আৰু ইয়াকে কৈ মই চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে অতি ক্ষিপ্ৰতাৰে ইয়াৰ বিহিত ব্যৱস্থা লয়। খালেহি হাতীয়ে ধান পহৰা দিয়াৰ পিছতো আমি শুবলৈ গুচি গ'লোঁ, তেতিয়া আহি খালেহি ধান। আপোনাৰ নামটো? মোৰ নাম মুনীন বৰপাত্ৰ গোহাঁই। আজি ৰাতিও খালে ধান আৰু এনেকৈ ফটকা একোৱেই দিয়া নাই। আৰু হাতীকেইটা প্ৰকৃত বনৰীয়া নহয়, বনৰীয়া হ'লেও আমি ইমান এটা ক'বলগীয়া নহৈছিলে। এতিয়া এইবোৰ পোহা হাতী মানুহে মেলি দিছে, সেইটো কাৰণেহে আমি ক'বলগীয়া হৈছে। হয়।